আপনি হোৱাটছআপৰ গ্ৰুপ লৈ কিবা টেনশ্যন কৰি আছে নেকি? আপোনাক হোৱাটছআপৰ গ্ৰুপে কিবা ডিষ্টাৰ্ব কৰি থাকে নেকি? চ' সেইটো লৈ আজি ভিডিঅ' লৈ আহিছোঁ আপোনাৰ কাৰণে হোৱাটছআপৰ গ্ৰুপ। চ' কেতিয়াবা আমাৰ এনে হয় যে কোনোবাই আপোনাক এটা গ্ৰুপত এড কৰি লয়। চ' তাৰপিছত ইমান নটিফিকেশ্যন আহে যে আপোনাৰ মেমৰিৰ স্পেচটো শেষ কৰি পেলাই, স্পেচ নাথাকে, গেলাৰীত মানে ফটো ভিডিঅ' আদি যায় আপোনাৰ স্পেচটো কমাই দিয়ে। আৰু ইমান নটিফিকেশ্যন আহে যে আপুনি কণ্ট্ৰল কৰিব নোৱাৰে। লাষ্টত আপুনি ভাল গ্ৰুপ থাকিলেও লাষ্টত আপোনাৰ বিৰক্ত লাগি গ্ৰুপৰ পৰা লেফ্ট ল'ব লগা হয়। চ' সেইটো লৈ আহিছোঁ। আপোনাৰ গ্ৰুপত এতিয়া আপোনাৰ ছেটিংটো জানিলে আপোনাৰ কোনো টেনশ্যন নাই, গ্ৰুপত কোনো নটিফিকেশ্যন আপোনাক ডিষ্টাৰ্ব নকৰে। চ' সেইটো আপুনি কেনেকৈ কৰিব? গ্ৰুপত আহি আপোনাৰ কোনো নটিফিকেশ্যন আপোনাক কোনেও এড কৰিব নোৱাৰে, কোনো নটিফিকেশ্যনে আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে। আপোনাৰ ভিডিঅ' ফটো আদি আপোনাৰ গেলাৰীত যায় ফুল নহ'ব, স্পেচ কমাই নিদিয়ে। চ' সেইটো কাৰণে এটফাৰ্ষ্ট আমি হোৱাটছআপত আহি ইয়াতে গ্ৰুপ অপশ্যন যিটো আহিছে তাতে আপুনি ক্লিক কৰিব। গ্ৰুপৰ যিটো ডিপি হয় তাতে ক্লিক কৰি ইয়াতে চাব আইকন অপশ্যন যিটো আছে, আইকনত আহিব। আইকনত অহাৰ পিছত ইয়াতে কিছুমান অপশ্যন পাব। চ' ইয়াৰ পৰা আপুনি চাব মিডিয়া ভিজিবিলিটি। চ' সেইটোতে এইটো হয় যদি আপুনি খোজে যে আপোনাৰ যি গ্ৰুপত যিমান ডকুমেণ্টছ আহিব সেইটো যাতে মোৰ গেলাৰীত ছেভ নহয়। চ' সেইটো কাৰণে আপুনি ইয়াতে যদি ন কৰি দিয়ে আপোনাৰ যিমান গ্ৰুপত ডকুমেণ্টছ ফটো ভিডিঅ' আদি আহিব আপোনাৰ গেলাৰীত নাযায়, হোৱাটছআপ গ্ৰুপতে থাকি যাব। চ' সেইটো কাৰণে আপোনাৰ ন কৰি অ'কে কৰি দিব লাগে। আৰু যদি খোজে যে নাই মোৰ মেমৰিত যাব লাগে তেনেহ'লে ইয়াতে আহি য়েছ কৰি দিব বা ডিফল্ট কৰি দিলে আপোনাৰ গেলাৰীত যাই ছেভ হ'ব। চ' মই এতিয়া ন কৰি দিওঁ। এতিয়া আহিছোঁ যে আপোনাক নটিফিকেশ্যনে আপোনাক ডিষ্টাৰ্ব কৰি থাকে। চ' আপুনি ডাটা অন কৰাৰ লগে লগে নটিফিকেশ্যন আহি লোড হৈ যায়। চ' মোবাইল কিছু সময়ৰ কাৰণে হেং মাৰি দিয়ে। চ' এতিয়া আপুনি ইয়াতে ছিষ্টেম আছে যে আপোনাক কোনো ডিষ্টাৰ্ব নকৰে। ইয়াতে আপোনাৰ মোড নটিফিকেশ্যনত ক্লিক কৰি ইয়াতে চাব আপুনি কিমান সময়ৰ কাৰণে নটিফিকেশ্যনটো অফ ৰাখিব খোজে। যদি 8 আৱাৰৰ কাৰণে আপুনি নটিফিকেশ্যন অফ ৰাখিব পাৰে 1 উইকৰ কাৰণে। চ' মই 1 ইয়াৰ দিছোঁ, মানে 1 ইয়াৰত আপোনাৰ কোনো নটিফিকেশ্যন আহি আপোনাক ডিষ্টাৰ্ব নকৰে। এইটো এটা ভাল সুবিধা হয়, মানে আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে। যে ইয়াতে গ্ৰুপত যিমানেই সিহঁতে চেটিং কৰি নাথাকক কিয় আপুনি ইয়াতে হোম পেজত থাকে কোনো নটিফিকেশ্যন ওপৰত আহি আপোনাক ডিষ্টাৰ্ব নকৰে। আপোনাৰ ডাটা অন কৰাৰ লগে লগে কোনো নটিফিকেশ্যন আপুনি ইয়াতে শ্ব' নকৰিব। চ' সেইটো এটা গ'ল যে আমাৰ নটিফিকেশ্যন নাহে। চ' আৰু এটা অপশ্যন হ'ল যে আপোনাক কিছুমানে এনে আপোনাক গ্ৰুপত এড কৰি লয় যিটো আপুনি হ'ব নোখোজে। চ' তাৰ কাৰণে আপুনি ছেটিঙত আহি ইয়াতে একাউণ্ট যিটো আছে তাতে প্ৰাইভেচিত আহিব। প্ৰাইভেচিত আহি ইয়াতে গ্ৰুপ যিটো অপশ্যন আছে আপুনি গ্ৰুপত ক্লিক কৰিব। ইয়াতে আপুনি চাওঁ ইয়াতে আহিছে হু কেন এড মি টু গ্ৰুপছ। চ' আপোনাক কোনে গ্ৰুপে এড কৰিব খোজে। যদি আপুনি কয় যে এভৰিৱান সকলোৱে আমাক গ্ৰুপত এড কৰিব পাৰে যিকোনো গ্ৰুপত, তাৰ কাৰণে আপুনি এভৰিৱানত ক্লিক কৰিব পাৰে। আৰু যদি কয় যে আপোনাৰ কণ্টেক্ট যিটো নাম্বাৰ আছে অনলি কণ্টেক্ট নাম্বাৰেহে আমাক যিকোনো গ্ৰুপত এড কৰিব পাৰে, এইটো কৰিব পাৰে। আৰু যদি খোজে যে নহয় মই কোনো গ্ৰুপত এড কৰিব নোৱাৰে, হয় এট ফাৰ্ষ্ট আপোনাৰ কাৰণে নটিফিকেশ্যন আহিব, আপোনাক ইনভাইট কৰিব লাগিব যে মই যিয়ে আপোনাক গ্ৰুপে এড কৰিব খোজে সিয়ে আপোনাক ইনভাইট কৰিব। চ' ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব পাৰে যে কোনে আপোনাক গ্ৰুপত এড কৰিব নোৱাৰে। চ' মই গোটেইবিলাক দি অ'কে কৰি দিছোঁ। মানে গ্ৰুপৰ এজনেও মোৰ যিমান কণ্টেক্ট নম্বৰ আছে এজনেও মোক গ্ৰুপত এড কৰিব নোৱাৰে। যদি সিহঁতে কোনোবা গ্ৰুপত মোক এড কৰিব খোজে এট ফাৰ্ষ্ট মোৰ ওচৰতে এটা ইনভাইটৰ কোড আহিব, ইনভাইট অপশ্যন আহিব যে আপোনাক এই গ্ৰুপত এড কৰিব খুজি আছে, আপুনি একচেপ্ট কৰে না ইয়াত ডিলিট কৰে। চ' সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰি থাকিব। চ' এইটো এটা ভাল অপশ্যন। চ' আপোনাক এতিয়াৰ পৰা আপোনাক কোনেও গ্ৰুপত ডিষ্টাৰ্ব নকৰে। চ' সেইটো কাৰণে আপুনি টেনশ্যন কৰিব নালাগে যে এনে এটা গ্ৰুপত আপোনাক এড কৰিছে, এতিয়া আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে।